চাই থকাৰ বাবে ধন্যবাদ। আপোনালোকৰ সন্মুখত মই মঞ্জুল ডেকা আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ এবাৰ মিয়াৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মিয়া মানেই হৈছে অবৈধ বাংলাদেশী আৰু মিয়াসকলক অসমৰ পৰা খেদিব লাগিব। কিয় তেওঁলোকক আমি অসমত ৰিক্সা চলাব দিম এই বুলি প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁলোকক মই পূৰ্বে কৈছিলোঁ যে 4 টকাৰ সলনি বা 5 টকাৰ সলনি তেওঁলোকক 4 টকা দিয়ক। এতিয়া মই ক'ম যে তেওঁলোকক অসমৰ পৰা খেদিব লাগে, তেওঁলোকক অসমত ৰিক্সা চলাব দিব নালাগে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ দিনটোত পুনৰবাৰ সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু মিয়াৰ সংজ্ঞা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কৈছে যে মিয়া মানেই হৈছে অবৈধ বাংলাদেশী আৰু মিয়াক অসমৰ পৰা খেদিব লাগে, মিয়াক অসমত ৰিক্সা চলাব দিব নালাগে, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। লগতে কৈছে যে মই যেতিয়ালৈকে অসমত মুখ্যমন্ত্ৰী হৈ থাকিম তেতিয়ালৈকে অবৈধ যিসকল মিয়া বাংলাদেশী থাকিব বা অবৈধ মিয়া থাকিব তেওঁলোকৰ বিৰুদ্ধে মই সদায় মাত মাতি যাম আৰু তেওঁলোকক শাস্তি দিমেই, তেওঁলোকক মই কষ্ট দিমেই, এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি এই মুহূৰ্তত ফুল প্লেট মাধ্যমত এই ডাঙৰ খবৰটো জনাই ল'ব বিচাৰিছোঁ, কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ পুনৰ মিয়াৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে। ফুল প্লেট মাধ্যমত লৈছোঁ সবিশেষ। ডাঙৰ খবৰ, এটা ব্ৰেকিং নিউজ। মিয়াৰ বিৰুদ্ধে পুনৰ সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মিয়া মানেই হৈছে অবৈধ বাংলাদেশী, মিয়া লোকক অসমত ৰিক্সা চলাবলৈ কিয় দিম বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আইনে কৈছে যে মিয়াই অসমত ৰিক্সা চলাব নোৱাৰে, এতিয়া মই আইনৰ পথেৰে যাম, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশী মিয়াই কষ্ট পায়ে থাকিব লাগিব, তেওঁলোকৰ ৰক্ষা নাই। বাংলাদেশী মিয়াৰ বিৰুদ্ধে এনেদৰে সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। আৰু মিয়াৰ অৰ্থ বুজাই ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ সাংবাদিকৰ প্ৰশ্নত এই উত্তৰ দিছে, মিয়াৰ বিৰুদ্ধে সৰব হৈছে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে 5 টকাৰ সলনি ৰিক্সা চালকক 4 টকা দিয়ক, মিয়াক কষ্ট দিয়ক। আৰু এইবাৰ কৈছে যে মিয়াক আমি অসমত ৰিক্সা চলাবলৈ দিব নালাগে, মিয়াই অসমত ৰিক্সা চলোৱাৰ কোনো অধিকাৰ নাই, তেওঁলোকক অসমৰ পৰা খেদিব লাগে। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশী মিয়াই অসমত কষ্ট পায়ে থাকিব লাগিব, তেওঁলোকে শাস্তিত থাকিবই লাগিব আৰু এছআৰৰ জৰিয়তে মই কেৱল জাননী দিছোঁ, যদিহে অসমত SIR আহে তেনেহ'লে প্ৰায় 4-5 লাখ যি মিয়া মুছলমান লোক আছে তেওঁলোকৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হ'ব। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়াৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছিল। আৰু আজিৰ দিনটোত যি সাংবাদিকে মিয়াৰসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সেই বক্তব্যৰ এটা প্ৰতিক্ৰিয়া বিচাৰিছিল আৰু এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে মিয়া মানেই হৈছে অবৈধ বাংলাদেশী, মিয়া লোকক অসমত ৰিক্সা চলাবলৈ কিয় দিম, আইনে কিয় কৈছে যে মিয়াই অসমত ৰিক্সা চলাব নোৱাৰে, গতিকে মই এতিয়া আইনৰ পথেৰে যাম, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশী মিয়াই অসমত কষ্ট পায়ে থাকিব, তেওঁলোকৰ ৰক্ষা নাই, এনেদৰে মন্তব্য কৰিছে। আৰু মিয়াৰ অৰ্থ বুজাই কৈছে যে মিয়া হৈছে অবৈধ বাংলাদেশী। এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, আমি প্ৰথমে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ। मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ है, तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगे? लोग, मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही माना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना, जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है तो बुरा करना पड़ेगा। SR तो সাংবিধানিক প্ৰক্ৰিয়া, নোটিছ দিব, আপুনি যাব, আপুনি ক'ব যে মই ভাৰতীয়, লেঠা শেষ, তাতে কান্দিবলগীয়া কি? কান্দিব নাপায় নহয়। আৰে নোটিছ দিব, যাব, মোকো যদি কোনোবাই কমপ্লেইন দিয়ে ময়ো যাম, কিন্তু কোনোবাই কমপ্লেইন দিছে আপুনি যাব, তাতে দুখ পাবলগীয়া কি কথা আছে? কালি যদি কোনোবাই ফৰ্ম 7 এখন মোৰ এগেইনষ্টত ফিল আপ কৰি দিয়ে ময়ো যাম। আমিতো ৰজা মহাৰজা নহয়, গণতন্ত্ৰত যি নিয়ম আছে চবেই যাব লাগে, তাতে বেয়া পাই পেলাই কি লাভ? কি হ'ল? সেইটো কেনেকৈ তিৰস্কাৰ হ'ব পাৰে? আপোনাৰ BLOৰ ঘৰত যাব, কাগজ দেখাব, হৈ গ'ল। ইমান সৰু কথা এটা, কাগজখন যে গৈছে গম কেনেকৈ পালে? আপুনি প্ৰচাৰ কৰাৰ কাৰণেহে গম পালে। পকেটত থৈ দিব লাগিছিল, ঘৰৰ কাষতে BLO গৈ পেলাই ক'ব লাগিছিল, হয় নহয়? কাগজখন আনি যদি TV ৰিপৰ্টাৰ মাতি প্ৰকাশ কৰে এইটোতো প্ৰচাৰ হ'ব। কি মই ভুল ক'লোঁ নেকি?
যিসকলে অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে আৰু। যিসকলে অভিযোগ আগত যিবিলাক আছিল যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকোঁ বাংলাদেশীবিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয় নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? অঁ, গতিকে মই চিধা কৈছোঁ যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছোঁ তেতিয়ালৈকে বাংলাদেশীৰ শান্তি নাই। ক'ৰবাত নহয় ক'ৰবাত এনেই কষ্ট দিয়ে থাকিম।